হেল্ল' শুনিছা তৰালি? হেল্ল' তুমি কথাবোৰ ক'লে বাৰু কেলৈ বুজি নোপোৱা? মইনো তোমাক কি নিদিয়াকৈ আছোঁ কোৱাচোন? ৰ'জ ডে দিনা বাৰীত ফুলা প্ৰথম ৰঙা গোলাপপাহ মনে মনে ছিঙি কাইট চাইট ভাঙি তোমাকেই দিছোঁ। জীৱনত কেতিয়াও ফুল ছিঙি পোৱা নাই মই জানা। তোমাৰ কাৰণে ছিঙিলোঁ প্ৰথমবাৰ। চকলেট ডে দিনাও 100 টকীয়া চকলেট কিনি তোমাক দিছোঁ। এতিয়া আকৌ তুমি টেডি ডে দিনাও 2000 টকীয়া টেডি পুতলা খুজিছা। মইনো পটককৈ ক'ৰ পৰা দিওঁ বাৰু কোৱাচোন? কৈছিলোঁৱে দেখোন তোমাক বহুত দিনৰ পৰা বিজনেছটো অকণমান ডাউন হৈ আছে বুলি। বিজনেছ যেতিয়া ভাল হয় তেতিয়া তোমাক তেনেকুৱা এটা কি 4টা কিনি দিম, হ'বনে? 2000 টকীয়া পুতলা? আইও এই মাজনীও কমতি নহয় দেই। মই তাইৰ লগত পাতি থকা কথাবোৰ মানে মায়ে মনে মনে পিছফালে থিয় হৈ শুনি আছিলেহি। হে আমিতো এইটো কথা তই দেখোন ককাইৰতকৈ হাত ঘাটৰ চেঙেলি ওলালি। কোৱা মৰকে তোৰ পৰা 2000 টকীয়া পুতলা খুজিছে। লৈ আহিবি এজনীক মোৰ ওচৰলৈ। ইমান কষ্ট কৰি সখীহঁতৰ ঘৰৰ পৰা বিলাতী ৰঙা গোলাপৰ হস্তু আনি জীয়াইছিলো হে যেনে তেনে সাৰ গোবৰ দি। এপাহ ফুলিবলৈ পালে কি নাপালে, সেই পাহু চিঙি নি কোনোবা মূৰ্তিক দিলেগে মানে এই শনি কলিটোৱে। গৰু ছাগলীয়ে খাই পেলালে বুলিহে ভাবিছিলো, এতিয়াহে ওলাইছে মানে উৰহিৰ। ইমানটো ডেকা হ'ল আজিলৈকে 25 টকীয়া মিঠাতেলৰ বটল এটা ঘৰলৈ আনি পোৱা নাই। সেইটো নীলাজে আকৌ গাৰ্লফ্ৰেণ্ডক মোৰ পৰা পইচা চুৰ কৰি নি 2000 টকীয়া টেডি পুতলা দিয়ে। তই আজি ঘৰলৈ কথাতেই কয় নহয়, গাত নাই চাল বাকলি, মদ খাই 3 টেকেলি। তাৰ গতিও সেই একেই হৈছে। কিনো বকি আছা হে? মায়ে সৰু পুনালে বৰ বেয়াকে খং উঠিছে। ৰ'বা হে। ময়ো ভাইৰ কথাকে কৈছো। কালি ৰাতি আমি চবেই হোৱাৰ পিছত সেই পগলাটোৱে মোৰ ঠাণ্ডাখনত বাহিৰলৈ উঠি গৈ মোবাইলত 2 ঘণ্টামান কথা পাতি আছিলে গাৰ্লফ্ৰেণ্ডৰ লগত। দুদিনমানৰ আগলৈকে মেঘালী মেঘালী বুলি কৈ কৈ কথা পতাহে শুনি আছিলো। কালি ৰাতি আকৌ ঘপকে তৰালি বুলি কোৱা শুনিলো। হয়নে? আজি সেই টেডি ডে নহয় জানো? মনত আছে নাই? বিয়াৰ আগত আপুনি যে মোলে 30 টকীয়া ৰঙা কাগজৰ পুতলা এটা দিছিলে, সেইটো দিন আকৌ আজি। তাৰ গাৰ্লফ্ৰেণ্ডেও চাগে আজি টেডি ডে বুলি টেডি পুতলা লাগে বুলি উৎপাত লগাইছে। তাৰ লগতনো পইচা 30 টকা এটাও নাই নে অকণমানি মোৰ ইয়াত টেডি পুতলা এটা কিনি দিবলৈ? আপোনাৰ ভাইকৰ কপালত আকৌ মোৰ নিচিনা বুজি পোৱা এজনীও থাকিব লাগিব নহয়, 30 টকীয়া কাগজৰ পুতলা লৈ প্ৰেম কৰিবলৈ। মই কিন্তু একদম মিছা কথা কোৱা নাই আকৌ নাইটি। অংক চাই হাঁহি হাঁহি এখন হাতে ৰঙা গোলাপ দিছে আৰু আপোনালোকৰ খুৰীদৰে 2খন হাতে হাঁহি হাঁহি লৈছে। বতৰটো ঠাণ্ডা হোৱাৰ কাৰণে মানুহজনীয়ে মোক চাৰিআলিৰ পৰা মিক্সাৰ চানা আনিবলৈ পঠিয়াইছিলে। তেতিয়াই দেখি আহিছো মই নিজ চকুৱে। মুঠতে তই দেখাটো খাটাং নে? একদম সঁচা কথা কৈছনে? একদম খাটাং। বিশ্বাস হোৱা নাই যদি আমাৰ ভাইটি সুধি ল'বগে, সিও আছিলে মোৰ লগত। দুইটাই একেটা সময়তে 4টা চকুৱে দেখিছো। কেনেকে মিছা হ'ব পাৰে? সেইটো অংক মাষ্টৰ আমাৰ ননহঁতৰ স্কুললৈ নতুনকে আহিছে। বিৰাট হাৰামি হেনো, গাঁৱত চবেই জানে। ননৰ দেউতাক আহি পোৱাৰ আগতেই মই পুতুককে গৈ চাৰিআলিৰ পৰা আহোগে। অংক চাই তালৈকে মাতিছে নহয় আজি। ইমান মৰমত মাতে ছাৰজনে, নগ'লে যে মোক ঢেৰ বেয়া পাব। টিপিককে ফোন এটা মাৰি কৈয়ে দিওঁ পাই মই গৈ আছো বুলি। গৈ আছো বুলি শুনাৰ লগে লগে কেনেকুৱা যে ভাল পাব। অ' ছাৰ, মই গৈ আছো দেই। এই মাত্ৰ ওলাই আছো ঘৰৰ পৰা। আপুনিও আহক চাৰিআলিলৈ। অ' না কলৈকো নাযাবি দেই, এতিয়া ঘৰত থাক। মই পুতুককে গৈ কেনাইবুঢ়ী ঘৰৰ পৰা আহোগে। বাপে আহিলে কৈ দিবি। মায়ে কোনোবা ছাৰক লগ কৰিবলৈ দেখোন চাৰিআলিলৈহে গৈছে, কিন্তু দেউতা আহিলে আকৌ কেনাইবুঢ়ী ঘৰলৈ গৈছে বুলি মিছা কথাহে কৈ দিবলৈ দিছে। কেনেবাকে আমাৰ মা ভাগৰ গাটো ভেণ্টিনেশ্যনেল ডে লগা নাইতো। কি হলো? বৰ একেবাৰে ভেলেঙি বান মৰাটো গোটেই থৰ লাগি চাই আছ যে সেইফালে। মায়ে কোনোবা ছাৰক লগ কৰিবলৈ চাৰিআলিলৈ গৈছে, কিন্তু আপুনি আহিলে কেনাইবুঢ়ী ঘৰলৈ গৈছো বুলি মিছা কথা কৈ দিবলৈ দিছিলে। সেইটো কথা। মানে মানুহটো পিঠি ভাঁজ দিয়া লগে লগে চাৰিআলিলৈ যাবলৈহে উৎপাত লাগে তাই। উলিয়াই আছো ৰ চাৰিআলিলৈ যোৱা মজা। ধেতেকা, দেউতাক কৈ ভুলে কৰিলো নেকি সঁচা কথাটো? মায়ে গম পালে যে মোক কেনেকুৱা গৰু পিটন দিব। দেউতা গৈ পোৱাৰ আগতেই মাক সঁচা কথাটো কৈয়ে দিওঁগে মই আগতীয়াকে গৈ। গৰু বান্ধিবলৈ গ'লে 2 ঘণ্টা, ছাগলী বান্ধিবলৈ গ'লে 3 ঘণ্টা। সেইকাৰণেহে ইমান সময় লাগে। লগত মোবাইলটোও নিয়ে যে। ঘৰত কথা পাতিবলৈ অসুবিধা হয় তাই। এই বুঢ়া গিৰিয়েকডাল থাকো যে, লগত ল'ৰা 2টা থাকে যে। প্ৰথমতে কেনাইবুঢ়ী ঘৰলৈ গৈ তাত আছেনে নাই সেইটো খাটাং কৰি লওঁ। তাৰ পাছত গৈ আছো চাৰিআলিলৈ। বোলো ঘৰত কোনোবা আছেনে? আইঐ ঈশ্বৰ, ফিচাৰী মালিক আজি মোৰ ঘৰলৈ আহিছে।
ইয়াক দেখিলে আকৌ ইহঁতৰ ফিচাৰীত নাচি থকা ডাঙৰ ডাঙৰ মাছ কেইজনীলেহে মনত পৰে। কেনেবাকে 4 বিঘা ফিচাৰীটো সিঁচিবলৈ লোৱা নাইতো, ফিচাৰী সিঁচা দিনা মাছ ধৰিবলৈ ক'বলৈ আহিছে বা। অ' জেঠাই, কিনো চিন্তা কৰি আছে? এইফালে আমাৰ ল'ৰা মাক আহিছিলে নি আপোনালোকৰ ঘৰলৈ? অ' তই আকৌ নন মাককহে বিচাৰি আহিলি হ'বলা আমাৰ ঘৰলৈ। মই আকৌ বেলেগ কিবা কথাত আহিছ বুলিহে ভাবিছিলো। নাই অহা নহয় তাই আমাৰ ঘৰলৈ। বহুত দিনৰ পৰা তাই চেহেৰাটোকেই দেখা নাই মই। এনেকে বিচাৰি ফুৰিছ যে দিন দুপৰতে, কেলে কিবা হ'ল নি? নাই নাই জেঠাই, তেনেকে একো হোৱা নাই। মোৰ পৰা কথা লুকুৱাবলৈ আহিছ তই? তহঁতক কোলাত লৈ ডাঙৰ কৰা মানুহ আমি, তোক আৰু ভাইৰক। আমাৰ আগত মিছা কথা নকবি। কি হ'ল সঁচা কথা ক। তহঁতি মুখ মেলিলে গৰ্ভ দেখা পাওঁ আমি। মূৰত ঘিউ নাইকিয়া তালু গৰম মূৰীয়া ল'ৰা এইবোৰ। বাপেক যি বুলি ক'বলৈ দিছিলো তই সেইটো কথা নোকোৱাকে কি দৰকাৰ পৰিছিলে বাৰু? তোৰ এইবোৰ উল্টা পুল্টা কথা কৈ থৈ আহিবলৈ হে? ব'লৈ গৰু ঘৰলৈ বল তই আজি। বাপে যদি মোক 2 চাট লগাইছে তোক 4 চাট লগাম মই আজি। মইনো কি জানো ক'ব নালাগে বুলি, দেউতাক মই এনেইহে কৈছিলো কিবা। তই গৰু মোৰ পৰা মাৰ খাই মৰিবলৈ মন নাই যদি বাপেক যেনেকে এনেই কৈছিলি তেনেকে আৰু এবাৰ কৈ দিবি মিছা কথা কৈছিলো বুলি। হ'ব মই দেউতাক কৈ দিম বাৰু এনেই মিছা কথা কৈছিলো বুলি। আপুনি কিন্তু মোক আৰু মাৰি নাথাকিব। ভালকে বুজি পালি নাই মই কি শিকালো? এইবোৰ কথাত ইমানকে মোৰ গম কৰি থাকিবলৈ দৰকাৰ নাই নহয়। মই জীয়াই থাকোতে ডাইৰেক্ট মোৰ ওচৰলৈ গুচি আহিলেই হ'ল। ভাল বুদ্ধি এটাই দিলে জেঠাই। আপুনি যি ভাগে শিকাইছে মই সেই ভাগেই কৰিমগে এতিয়া। এতিয়া গৈ থাকো, আহিলেই চাগে তাই ইমান পৰ। আৰু এষাৰ কথা তোক কোৱাই নহ'লৈ। কানাই বুঢ়ীয়ে সদায় নিজৰ লাভটো আগত থৈহে মানুহক সহায় কৰে বুজিছ? ক'ত পলাব এইবাৰ অংক ছাৰ? তোৰ এবাৰ জীৱনৰ অংকত মই জংক পংক লগাই দিম। সৌপোনালে ফোনটো কৰি পটাপট চাৰিআলিতে দোকানখন দিয়াৰ ব্যৱস্থাটো কৰিবলৈ দিওঁ। অ' হেল্ল', মাৰে কথাবোৰ চব ভাঙি পাতি ক'লেই চাগে তোক ইমান সময়। ক'লে মই মানে চাৰিআলিলৈ যাওঁ বুলি ওলাই আছিলো। তেন্তে ৰৈ আছ কেলে? আহ পটাপট চাৰিআলিলে। মই ঘৰলৈ গৈ পইচা কেইটামান যোগাৰ কৰি লওঁ। পুতলা কেইটামানো কিনিব লাগিব নহয়। মই 2 মিনিটত গৈ চাৰিআলিত ৰৈ আছো বুলি ধৰি লওক ককাইদেউ। আপোনাৰ দোকান ৰেডি। মা আপুনি কিন্তু বৰ ডাঙৰ সমস্যা এটা সমাধান কৰি দিলে আজি। মাৰে জীয়াই আছো মানে তোৰ চব সমস্যা সমাধান কৰি যাম। খালি এটা কথা, দামী পুতলা নি কম দামী ছোৱালীক নিদিবি আকৌ। আগলৈ যাতে তাই আমাৰ ঘৰলৈ বোৱাৰী হৈ আহিলে তেনেকুৱা পুতলা লাখে লাখে আনে। সেইটো কথা মনত ৰাখিবি। হ'ব মা। দা চাৰিআলিত টেডি পুতলা দোকানখন খুলগে, নহ'লে দেৰি হ'লে আকৌ অংক মাষ্টৰ বেলেগৰ পৰা কিনি ল'বগে। আৰু এটা কথা আকৌ, দামবোৰ একেবাৰে কমাই দিবি। তেতিয়াহে অংক মাষ্টৰ কমটি দামত পাই আছো বুলি হিচাপ নিকাচ কৰি তোৰ দোকানৰ পৰা কিনিবহি। পুতলা দুটামান হকে লৈ আহিবি অহা বছৰ দিবলৈ পৰাকে। নক'ব আৰু ছাৰ, মই গৈছিলোৱে নহয় চাৰিআলি পাওঁ হৈছিলোগে আৰু। সেই সময়তে ওলাই চাগে নহয় ননৰ পিছফালৰ পৰা লৌ মাৰি মুঠতে ল'ৰাই চব খেলি মেলি লগাই দিলে বুজিছে। এটা কাম কৰক নহ'লে, আজি পিছবেলা গুচি আহক নহ'লে আকৌ চাৰিআলিলে। কিবা এটা মেনেজ কৰি গুচি আহক আৰু যেনে তেনে। হ'ব নহ'লে হ'ব। আৰু কি হ'ব বাৰু এতিয়া? ডাইৰেক্ট চকু আগতে দেখি পালেহি নহয় মোক কথা পাতি থকা। গিৰিয়েকৰ সন্মুখতো কথা পাতিবলৈ এৰা নাই। অংক ছাৰে ভালকে মূৰত উঠি নাচি আছে মানে এইজনীৰ। এতিয়া গালি দিলেও আকৌ ধৰা পেলাবলৈ নোৱাৰিম নহয় পাখৰিজনীক। কি হ'ল ইফাললে মুখ কৰি বুন্দা লাগি আছা যে? আইও ঈশ্বৰ, বাচিলো। ধৰিব নোৱাৰিলে মোবাইলত কথা পাতি থকা। বেলেগ কাৰোবাৰ লগত পাতি আছো বুলি ভাবিলে চাগে। নাই এনেই ঘৰলৈ আহি আপোনাক দেখা নাছিলো যে, সেইকাৰণে আকৌ কৈ থৈ নোযোৱাকে কলৈনো গ'ল বুলি ভাবি মনটো বেয়া লাগি আছিলে। কলৈ গৈছিলে? কলৈনো যাবা হয়, খালি এতিয়াহে এপাক গাঁৱৰ ফালে ওলাই যাওঁ বুলি ভাবিছো। যাবা নি মোৰ লগত? ভগৱানে বৰ ধুনীয়াকে মিলাই দিলে পাই। এওঁ এতিয়া গাঁৱৰ ফালে ওলাই যোৱা সময়কণতে মই ঠিক তেনেকৈ চাৰিআলিৰ পৰা আহিবগে পাৰিম। আপুনি অকলে যাওঁগে নহ'লে, ঘৰত কাম বন সোপা পেলাই মইনো কলৈ যাওঁ হয় এতিয়া। আপুনি ওলাই যাওঁতে গুটিহঁতৰ ঘৰতো সোমাই খা খবৰ এটা লৈ আহিবচোন আজি। হ'ব দিয়া। হাৰামজাদিয়ে খুব ভাল পাইছে মই ওলাই গৈছো বুলি। ৰহাই তোক ধৰা পেলাবলৈহে এইবোৰ বুদ্ধি পানি আছো। ভেলেণ্টাইনৰ 7টা দিন মোৰ গাতে লাগিলে। এইখিনিতে ৰৈ ঘৰলৈ চাই থাকো। তাই আজি মুঠতে কেইবাৰ ঘৰৰ পৰা ওলাই কেইবাৰনো ঘৰলৈ সোমাই চব চাই থাকিম ইয়াৰ পৰা। চালা পাখুৰিজনী গাঁৱলৈ ওলাই যাওঁ বুলি কোৱাৰ লগে লগে যি ৰং পাইছে। ৱাও,
সঁচাকৈ কৈছেনে দাদা? এইটো টেডিৰ দাম দেখোন টাউনত কিনিলে 2000 টকা। আপুনি যে অকল 200 টকাতে দিম বুলি কৈছে, ধেমালি কৰা নাইতো? ধেমালি কৰিবলৈ সময় নাই অ' ভাইটি। লাগে যদি 200 টকা দিয়া আৰু সেইটো টেডি লৈ যোৱা। ধেমালি কৰা নাই অ' দাদা। এইখন দোকানত চব পুতলা সস্তাতেই দিয়ে। অথনিৰ পৰা মই দেখি আছো নহয়। বঢ়িয়া, তেতিয়াহ'লে মই 400 টকা দিলোঁ আৰু 2টা ল'লোঁ। এনেই চিন্তা কৰি আছিলোঁ পাই ইমান দিনে, দুইজনীৰ ভিতৰত টেডি কিনোতে 4000 টকা যাবগৈ বুলি। 400 টকাতেই কাম হৈ গ'ল। বঢ়িয়া। ময়ো এইখন দোকানৰ পৰাই কিনি লওঁ, অংকটো বঢ়িয়াকৈ মিলি যাব। অ' দাদা, মোকো দিয়কচোন ৰেড টেডি এটা। উৱা, ছাৰ আপুনি আমাৰ গাঁৱৰ স্কুলখনলৈ অহা নতুন অংক মাষ্টৰজন নহয় জানো? হয় হয়, তেতিয়াহ'লে ছাৰ আপুনি এটা পুতলাত 50 টকা দিলেও হ'ব। অঁ বাইদেউ, আপুনি আহক নহ'লে। মই এই চাৰিআলিতে আদা গছজোপা তলতে ৰৈ আছোঁ। ক সৌপুনা, গম পাইছোঁ সৌপুনা, সেইটোৱে যে টেডি পুতলা আনি ক'ৰবাত ৰৈ আছেহি বুলি ভালকে গম পাইছোঁ মই। সেইজনী আমাৰ পাখৈজনীও যাবলৈ সাজু হৈছেই। চব দেখি আছোঁ মই, চব চাই আছোঁ। ঘৰত তাক মই চাৰিআলিৰ পৰা আহোঁগে। বাপে আহিলে কি বুলি ক'ব লাগে গম পালি নহয়? এইবাৰ যাতে ভুল নহয়। পালোঁ। অংক ছাৰৰ লগত উল্টা পাল্টা কৰিবলৈ নোৱাৰি, নহ'লে ক্লাছত বৰ্ডত অংক কৰিবলৈ দি নোৱাৰিলে গৰু পিটন দিব। বুঢ়া বয়সত কুমলীয়া বয়সৰ ছোৱালী বিয়া পাতিছিলোঁ, তাৰে ফল ভোগ কৰিছোঁ। হ'লেওতো দুবেলা দুমুঠি পেট ভৰাই খুৱাইছিলোঁ মাছে মাংসই। যি লাগে বুলি কয়, যি বিচাৰে সকলোবোৰ বস্তু দেখোন উভয় নদীকে আনি দিছিলোঁ। আচলতে তাই জীৱনত কি বিচাৰিছিলে মই আজিলৈকে বুজি নাপালোঁ। ছাৰ আপুনি ইয়াতহে ৰৈ আছেহি মানে? মই আকৌ বুঢ়া আদা গছজোপা তলতহে বিচাৰি আছিলোঁ। হয় নি? বিচাৰিয়ে পোৱা নাছিলে নি বাইদেউ? মই আকৌ এই কোমলীয়া আদা গছজোপা তলতহে ৰৈ আছোঁ। হেৰি, বেছি দেৰি নকৰোঁ বুজিছা? গম পোৱাই নহয় বোৱাৰী মানুহৰ কথা। কোনে ক'ৰ পৰা নোচোৱা চলে চাই থাকে, ধৰিবই নোৱাৰি বুজিছা? ইমান দেৰি লগাইছে দেখিছানে? এতিয়ালৈকে আহিবলৈ খবৰ নাই। আহক আজি ঘৰলৈ। সেইজনী আহিলে হেৰামজাদি নাম লওঁতেই। গৈছোঁ ৰ, তোক অংক ছাৰে দি পঠিওৱা টেডি বিয়েৰৰ মাংসই জাল খোৱাম আজি।